প্ৰিয় দৰ্শক, পুৱাৰ সম্ভাষণ জনাইছোঁ। আজি মই এয়া আপেল এটা কাটিবলৈ লৈছোঁ। কেনেকৈ কাটিম চাব দেই। প্ৰথমে এইদৰে প্ৰথমতে ধুই ল'লোঁ, ভালদৰে পানীত ধুই ল'লোঁ। লৈ পেলাই এইদৰে পূৰা মাজলৈকে কটাৰীখন সুমুৱাই দিব নালাগে, আধালৈকে সুমুৱাইছোঁ। তাৰ পাছত চাওকচোন, এইদৰে উভালি আনিব লাগে চাওক, কাৰণ মাজৰ এইটো কাটি যোৱা নাই, মাজত গুটি থাকে। গতিকে আমি এইদৰে চাওকচোন, এইদৰে দিব লাগে। এইদৰে দিলে গুটিকেইটা ভাল হৈ থাকে, কাটি নাযায়। এইয়া চাওকচোন, গুটি এইকেইটা, এয়া গুটিবোৰ এইদৰে থাকে। নহ'লেবা কটাৰীখনে আমি যদি মাজলৈকে এইদৰে কাটি দিওঁ, গুটিবিলাক কাট খাই যাব। আমি এই গুটিবোৰ এতিয়া আমি পচাই থ'ব পাৰিম। অলপ মাটি দি অলপ এইদৰে চাওকচোন, এইদৰে আমি গুটিবিলাক পচাবৰ কাৰণে আমি থৈ দিব পাৰিম। আপেল আমি এইদৰে পচাই পেলাই এজোপা এজোপা গছ পুলি ডাঙৰ কৰিব পাৰিম, গছৰ পুলি ডাঙৰ কৰিব পাৰিম। গতিকে আমি আপেল গছজোপাও আমি সেইদৰে ডাঙৰ দীঘল কৰি লৈ আমি আপেল ঘৰতে খাবলৈ পাৰিম, নহয় জানো? এইয়া চাওকচোন, প্ৰতিটো এইদৰে এয়া গুটি এটা এটা ওলাই চাওক। এয়া গুটিটো আমি প্ৰথমে গুটিকেইটা বাৰু উলিয়াই লওঁ চাওক। এইয়া চাওক, এটা আপেলত আমি কেইটা গুটি পাম চাব দেই। এয়া এইটো এটা গুটি, এইটোত দুটা আছে, দেখিছেনে? এইটোত দুটা আছে, এইটো চাগে ভাল, সেইকাৰণে দুটা ওলাইছে গুটি, দেখিছে? এয়া এইদৰে কাটি দিব লাগে। তেতিয়া চাওক, এইটো এটা গুটি, এইটো এটা গুটি, ইয়াতো আছে গুটি, ইয়াত দুটা আছে। এইটো এটা গুটি, চাওকচোন, এটা দুটা তিনিটা চাৰিটা পাঁচটা ছটা সাতটা আঠটা নটা গুটি হ'ল। এই নটা গুটিৰ পৰা আমি 9জোপা আপেলৰ গছ পাম, নহয় জানো? 9জোপা। আমি অলপ মাটি লৈ কেইটামান ঠোঙা আনি ল'ব লাগিব। ঠোঙাকেইটাত মাটি ভৰাই আমি এইদৰে গুটিকেইটা পচাই থ'লে এজোপা এজোপা আপেলৰ পুলি হৈ যাব। গতিকে আমি এটা আপেল কিনিও মানে ধৰকচোন 4টা 5টা মানত 1 কেজি হ'ব। 1 কেজিত ধৰক 100 টকা, 100 টকাৰ বা 200 টকা, 200 টকাৰ আমি আপেল কিনি আনি খাবলৈও পালোঁ, আৰু আমি গুটিকেইটা এইদৰে সংৰক্ষণ কৰিলে আমি 9জোপা আপেলৰ গছ পাম। সেই 9জোপা আপেলৰ পৰা আমি কিমান আপেল উৎপাদন কৰিব পাৰিম, সেই কথাটো লক্ষ্য কৰি পেলাই এইদৰে আমি যিকোনো বস্তু কাটোতে কৰোঁতে আমি এই গুটিটোলৈ লক্ষ্য কৰি আমি কাটিব লাগে, নহয় জানো? এইয়া চাওক, 1 2 3 4 5 6 7 8 9টা মিডিয়াম চাইজৰ পলি বেগত মই মাটি ভৰাই ল'লোঁ। এতিয়া এইয়া মাটিবোৰ ভৰাওঁতে মই আচলতে এইটো এটা হাত মোজা পিন্ধি লৈছিলোঁ। এতিয়া মই এইটো খুলি ল'ম, চাওঁ। এতিয়া এই পলি বেগবিলাকত এইদৰে অকণমান এইদৰে ফুটা কৰি লৈ তাত মই গুটি 9টা দি দিম। 9টা আপেলৰ গুটি ওলাইছিলে যে, সেই 9টা এইয়া চাওক, এইয়া 9টা গুটি মই এটা এটাকৈ এইদৰে মই ৰোপণ কৰি থৈ দিম।
গুটিকেইটা ইয়াচোন এইদৰে মই যিকেইটা গুটি মই গুজি থৈছোঁ সেইকেইটা যেতিয়া মই গজালি ওলোৱা দেখিম তেতিয়া নিশ্চয় আপোনালোকক আকৌ এটা ভিডিঅ' দেখুৱাম জানেনে। এটা আপেল কটাৰ পাছত আমি এইদৰে 9টা গুটি পালোঁ আৰু 9টা গুটিয়ে মই এইদৰে ৰুই থলোঁ 9টা পলি বেগ লৈ পেলাই। গতিকে 9জোপা নিশ্চয় 9জোপা গছ হ'বই। 9জোপা আপেলৰ গছত আমি আপেল কিমান পাম। গতিকে এইদৰে আমি যিকোনো ফলহা বস্তু খালে আমি গুটিবোৰ এইদৰে সংৰক্ষণ কৰি থ'ব লাগে আৰু আমি এইদৰে পচাই থ'ব লাগে। এইটোৱে আমাৰ কৰ্তব্য আচলতে। তেতিয়াহে আমি আৰ্থিকভাৱে টনকিয়াল হ'ম, নহয় জানো। এয়া আজি মই আপেলৰ গছ কেনেকৈ ডাঙৰ কৰিব পাৰি বা পচাব পাৰি সেইটো মই দেখুৱালোঁ। আৰু আপেলটো কাটোতে কেনেদৰে সযত্নে কাটিব লাগে সেইটোও দেখুৱালোঁ। গুটিটো কটাৰীখনে কাটি যোৱাকৈ কাটিব নালাগে, খুব কেয়াৰফুলি আপেলটো কাটিব লাগে, তেতিয়া গুটিকেইটা নকটাকৈ থাকি যায়। ভাল।